ডক্টৰে ইয়াক বচাবলৈ 4 মাহ সময় দিছিলে হয় না 4 মাহ ভিতৰত যদি অপাৰেশ্যন নকৰে তেনেহলে ল'ৰাটো বচাব নোৱাৰিম বুলি কৈছিলে কিন্তু প্ৰথমটো ভিডিঅ' বনোৱাৰ পিছত আজি মাত্ৰ 20 দিন হৈছে আৰু অহা কালিলৈ তাক চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলৈ আমি হাজু হৈছো কিমান টকা একাউণ্টত সোমালে 65000 অসমবাসীয়ে 65000 টকা ডনেট কৰিলে আমাক দৰকাৰ হৈছিল যথেষ্ট টকা দৰকাৰ হৈছিল কিন্তু তথাপিতো সময় যথেষ্ট কম তাৰ হাতত এই 3 বছৰীয়া ল'ৰাটোৰ হাতত 3 বছৰীয়া ল'ৰাটোৰ জীৱন বচাবলৈ ডক্টৰে মাত্ৰ 4 মাহ সময় দিছিলে 4 মাহৰ ভিতৰত আমি কৰিব লাগিব আমি গতিকে ৰখি থাকিব নোৱাৰো যি পইচা ডনেট কৰিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো সমগ্ৰ অসমবাসীয়ে মিলি 65000 টকা ডনেট কৰিলে ল'ৰাটোৰ জীৱনৰ বাবে তাৰ নাম হ'ল সয়ন কামান হিটো নাজানে যে তাৰ হাতত মাত্ৰ 4টা মাহ সময় আছে কিন্তু মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলো অসমবাসীয়ে তাৰ একাউণ্ট নম্বৰ বিচাৰিলে আৰু একাউণ্ট নম্বৰ দিয়াৰ পিছত মাক দেউতাকৰ দুইজনৰ একাউণ্টত মাত্ৰ 65000 টকা জমা কৰিলে কিন্তু পইচা নহল বুলি তাক ৰখাই থলে নহব নিৰ্দিষ্ট এটা সময় হিপা আছে নহলে তাক আমি হেৰুৱাব লাগিব গতিকে আমি অহা কালিলৈ হাজু হৈছো এই সয়ন কামান মানে 3 বছৰীয়া ল'ৰাটোক গুৱাহাটীলৈ লৈ যাবলৈ আপোনালোকে হয়তো ভাবিব পাৰে যে যিটো ল'ৰাৰ বাবে 5-6 লাখ টকা প্ৰয়োজন হৈছিল অপাৰেশ্যনটোৰ কাৰণে 65000 টকা আমি কেনে কৰিম কিন্তু হিহঁতি যোগাৰ কৰিলে হেই যোগাৰ কিমান টকা কৰিলা তোমালোকে এতিয়ালৈকে বৰ্তমান 4 লাখ মান হৈছে 4 লাখ টকা হৈছে আৰু এই 4 লাখ টকা যোগাৰ কৰিব যাওঁতে কিমানখিনি হেৰুৱালে হিহঁতি নিজৰ মাটি বিকিলে নিজৰ যি পশুধন আছিল সকলো বিক্ৰী কৰিলে মাত্ৰ এই ভেটিটো বাকি আছে এই ঘৰৰ ভেটিটো বাকি আছে হয়নে নহয় হয় একোই নাকি হগল ভাবিছিলো যে অসমবাসীয়ে ল'ৰাটো 3 বছৰীয়া ল'ৰাটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ডনেট কৰিব কিন্তু দয়াবান মাত্ৰ লোকে 65000 টকা ডনেট কৰিলে সময় তিনে কম তাৰ হাতত 4 মাহ সময়ৰ ভিতৰত তাক যেহেতু আমি অপাৰেশ্যন কৰিব লাগে গতিকে তাক আমি যেনেকৈ নহলো নিবই লাগিব কিবা প্ৰকাৰে হলো তাক সুস্থ কৰিবই লাগিব যুদ্ধ হ'ল এটা 3 বছৰীয়া ল'ৰাৰ জীৱন বচোৱা যুদ্ধ আপোনালোকে জানে যে মই যাক সহায় কৰিবলৈ যাওঁ তাৰ জীৱন বচাবই লাগিব ইয়াৰ আগতো দুজনী ছোৱালীৰ জীৱন বচাবলৈ আমি সক্ষম হৈছিলো জোনালী দলে পূৰ্ণিমা দলে এতিয়া সয়ন কামনৰ জীৱনটো কেৱল অসমবাসীৰ হাতত আছিল কিন্তু হেখত আমি সিদ্ধান্ত ললো যে আমি আৰু ৰৈ থাকিলে নহব যেহেতু ল'ৰাটো দিনক দিনে অৱস্থা বেয়ালৈ গতি কৰিছে সেইভাবে আমি তাক অপাৰেশ্যন কৰি অতি সোনকালে সুস্থ কৰিব লাগিব ই কান্দিয়ে থাকে নন ষ্টপ কান্দিয়ে থাকিবলৈ আছে নাকান্দি বাবা কাইলৈ আমি গৈ আছো দেই অপাৰেশ্যন কৰিবলৈ বহুত দুখ লাগে এই দৃশ্য দেখিলে কিন্তু উপায় নাই যে আমি একগোট হৈ কাম কৰিলেহে এনেকুৱা ধৰণৰ দুৰ্ভগীয়াৰ জীৱন বাচিব এতিয়া আমি সয়ন কামনৰ চিকিৎসা ক'ত কৰাম গুৱাহাটী নৰ্থ গুৱাহাটী আছে হস্পিটেলৰ নামটো আপোনালোকে জানে নাৰায়ণা হৃদয়ালয় তাত আমাৰ ডক্টৰ দিগ্বিজয় শৰ্মা তত্ত্বাৱধানত তাক অস্ত্ৰোপচাৰ কৰা হ'ব এতিয়া যেহেতু মই ইয়াৰ পৰাই গোটেইখিনি চোৱা চিতা কৰি থাকিব লাগিব মই যাবলৈ অসুবিধা সেইবাবে মোৰ ঠাইত এই ল'ৰাজন পঠিয়াম যিকোনো অসুবিধাৰ ক্ষেত্ৰত মই থাকিম তেওঁলোকৰ বেকগ্ৰাউণ্ডত মই আগতীয়াকৈ সিহঁতক কাইলৈ পঠিয়াই লওঁ তাৰ চিকিৎসা সেৱা আৰম্ভ কৰিব লাগিব আৰু যিদিনাখন অস্ত্ৰোপচাৰ হ'ব সেইদিনাখন মই ইয়াৰ পৰা যাবলৈ চেষ্টা কৰিম তথাপিতো মই গুৱাহাটীত মোৰ যিসকল সতীৰ্থ আছে তেওঁলোকক তালৈ যাবলৈ মই পঠিয়াম মুঠৰ ওপৰত এই ল'ৰাটোৰ জীৱন যেনেকৈ নহ'লেও বচাবই লাগিব ইতিমধ্যেতো ডক্টৰৰ লগত কথা পতা হৈ গৈছে তেওঁকে গোটেই দায়িত্ব দিয়া হৈছে এই ল'ৰাজন বহুতখিনি অভিজ্ঞতা আছে প্ৰথমৰ পৰা গাঁৱৰ হিচাপে তেওঁ লাগি আছে পাৰিবা নহয় কাইলৈ লৈ যাবলৈ তোমালোকৰ লগত কোন যাবলৈ ঠিক কৰিছা এতিয়া মাক যাব আইতাক যাব আৰু সয়ন কামন যাব সয়ন কামন আৰু তাৰ দেউতাক যাব দেউতাক আৰু তুমি দেউতাক আজিও নাই এই মুহূৰ্ততো নাই দেউতাকে দিন হাজিৰা কৰিবলৈ গৈছে কাৰণ সিহঁতৰ চলিবলৈ টোটেলি উপায় নাইকিয়া হৈ গ'ল সকলো বিক্ৰী কৰিব লগা হ'ল জানেই গাঁৱলীয়া মানুহ খেতি বাতি কৰে পশুধন পোহে যিমান খেতি মাটি আছিলে সকলো বিকিলে হয়নে যিমান পশুধন আছিলে সকলো বিকি দিলে এতিয়াতো ভাত খাজ খাই থাকিব লাগিব মাত্ৰ তালে পইচা জমা কৰিছে কৈছোৱে প্ৰায় 5-6 লাখ টকা প্ৰয়োজন হৈছিলে তাৰ ভিতৰত 4 লাখ টকা এটি মাটি পশুধন যিমান আছিলে সকলো বিক্ৰী পেলাই 4 লাখ টকা যোগাৰ কৰিলে আৰু 65000 টকা অসমবাসীয়ে ডনেট কৰিলে নাজানো সেয়া কি হয় কিন্তু আছো মই নেপথ্যত যিমান যি হ'লেও তাক বচাবই লাগিব 3 বছৰীয়া ল'ৰাটোৰ জীৱন আমি সুস্থ কৰিবই লাগিব মই এটাই অসমবাসীক অনুৰোধ কৰিছোঁ বিশেষকৈ গুৱাহাটীবাসীত অহাকালিলৈ অৰ্থাৎ 7 তাৰিখ কাইলৈ ইহঁতি গৈ পাবগৈ গুৱাহাটী নাৰায়ণা হৃদয়ালয় নৰ্থ গুৱাহাটী হস্পিটেল তাত যদি কিবাকৈ ৰক্তৰ প্ৰয়োজন হয় ল'ৰাটোক আপোনালোকে সহায় সহযোগ কৰিব মই এফালৰ পৰা সিহঁতৰ যিখিনি পইচা যোগাৰ কৰি দি পঠিয়াইছোঁ সেইখিনিয়ে যদি নহয় তাৰপিছত আমি সহায় কৰিবলৈ চেষ্টা কৰিম মুঠৰ ওপৰত মই বিনম্ৰতা অনুৰোধ জনাইছোঁ এবাৰ আমি আকৌ এবাৰ এখন মানৱীয়তা যুদ্ধ জয় কৰোৱা হওক এটা 3 বছৰীয়া ল'ৰাৰ জীৱন আমি সুস্থ কৰি তাক এই কান্দি থকা জীৱনটোৰ পৰা আঁতৰাই এনি টাইম কান্দি থাকে ল'ৰাটো এনি টাইম কান্দি থাকে এই ল'ৰাটোৰ এই কান্দা জীৱনটোৰ পৰা আমি আঁতৰাই তাক এখন হাঁহি মুখ দিবলৈ চেষ্টা কৰোঁ নন ষ্টপ সি কেৱল
কষ্টত কান্দি থাকে, ইমান এটা কষ্টত সি ভুগি আছে, বুজাবলৈ মই আচলতে আপোনালোকৰ শব্দবিহীন। সেইবাবে 3 বছৰীয়া ল'ৰাটোৱে মৰম লগা ল'ৰাটোৰ কাৰণে মই যুদ্ধ কৰিছোঁ তাক বচাবৰ বাবে। তাক যিকোনোবাই বচাই আনিলেহে মানৱীয়তা জীয়াই ৰাখে। দে আহা নাহা, পেট বিষাইছে, পেট বিষাইছে, বহুত আমনি কৰে। চিন্তা নকৰিবা, কাইলৈ ভাল হৈ যাব তোমাৰ। কাইলৈ তোমাক গুৱাহাটীলৈ নিম দেই ছয়নকামান। আই ঐ দেখি কিমান দুখ লাগিছে, চকু পানী ওলাই আহিছে। এই চকু পানীখিনি তাক মচি, এই দুখনি মাতৃৰ চকুলো মচি এই পৃথিৱীখনত তাক আমি জীয়াই ৰাখিব নোৱাৰোঁনে? গতিকে আহক, অহাকালিৰ পৰা ছয়নকামৰ চিকিৎসা সেৱা আৰম্ভ কৰি এই ল'ৰাটোৰ জীৱন আমি বচাবলৈ চেষ্টা কৰোঁ। গতিকে ইমানখিনিয়ে কথা, আমি পূৰ্ণ সাজু হৈছোঁ। ইয়াৰ পৰা মই 2জনকৈ যুৱক পঠিয়াম তেওঁলোকৰ লগত তেওঁৰ মাতৃ যাব আৰু তেওঁৰ দেউতাক যাব ল'ৰাটোৰ। গতিকে আশীৰ্বাদ কৰিব যাতে এই যুদ্ধখন জয়ী হৈ এই 3 বছৰীয়া ল'ৰাটো ছয়নকামনৰ জীৱন বচাই আনো। বহুতে হয়তো ভাবিব তাৰ কি হৈছে, তাৰ লিভাৰ তলত এটা টিউমাৰ হৈছে। মই আগতেও ৰিপৰ্ট দিছিলোঁ, এইবাৰো ৰিপৰ্টটো মই আপলোড দি দিছোঁ, আপোনালোকে চাই ল'ব যিসকল অভিজ্ঞ লোক। এটা বহুতে জটিল অস্ত্ৰোপচাৰ হ'ব তাৰ। এই অস্ত্ৰোপচাৰ আপোনালোকৰ আশীৰ্বাদ লাগিব, এই ল'ৰাটো বচাই আনিব লাগিব। এই ল'ৰাটো বচাই আনি এই ঠাইতে মই আকৌ পুনৰ ভিডিঅ' বনাব লাগিব যে চাওক, যিটো ল'ৰা কোচত উঠি থকা ল'ৰা আজি নিজে দৌৰি আছে, সেই দৃশ্য যদি আপোনালোকে চাবলৈ মন আছে, কেৱল ভগৱানক প্ৰাৰ্থনা কৰিব ল'ৰাটোক বচাই অনাৰ ক্ষেত্ৰত। বাকী যিসকলে এই 65,000 টকা দি তাৰ এই চিকিৎসাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰি বিদায় মাগিছোঁ। পুনৰ তাৰ ভিডিঅ' পাই থাকিব সুস্থ হোৱাৰ পিছত। ধন্যবাদ।